আমি যদিও মিত্ৰজোঁটত আছোঁ AGP UPPL বা আমাৰ APPL এতিয়ালৈকে আছিল পৰৱৰ্তী সময়ত দলে সিদ্ধান্ত গ্ৰহণ কৰিব তেখেতসকলৰ নিজা সংবিধান আছে এই সংবিধান মতে তেখেতসকলে কেনেদৰে সভাপতি পৰিৱৰ্তন কৰে কি কৰে সেইটো তেখেতসকলে চোৱা চিতা কৰিব এই ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী মুখপাত্ৰ হিচাপে আমি বক্তব্য ৰাখিব খোজা নাই আমি ভাৰতীয় জনতা পাৰ্টিয়ে আভ্যন্তৰীণ গণতন্ত্ৰত বিশ্বাস কৰোঁ আমি ৰাষ্ট্ৰীয় গণতন্ত্ৰত বিশ্বাস কৰোঁ সেই কাৰণে আমাৰ এতিয়ালৈকে 11 গৰাকী ৰাষ্ট্ৰীয় সভাপতিয়ে সুকলমে কাৰ্যনিৰ্বাহ কৰিছে আৰু নীতিন নবীন ডাঙৰীয়াই 12 নম্বৰ ৰাষ্ট্ৰীয় সভাপতি ৰূপে যোৱাকালি কাৰ্যভাৰ গ্ৰহণ কৰিছে সব MP হয়তো সভাপতি হৈ থাকিব পাৰে আমি তেনেকুৱা হেৰি পাইছোঁ গতিকে এতিয়ালৈকে তেখেতৰ সেইটো MLA পদটো আছে তেখেতে ৰাখে নাৰাখে সেইটো তেখেতৰ ওপৰত নিৰ্ভৰ কৰিব আৰু দলৰ নীতি নিৰ্দেশনা বা সাংবিধানিক মতে যিখিনি কৰিব লাগে সেইমতে ডেফিনেটলি ব্যৱস্থা কৰা হ'ব ঠিকে কৈছে আপুনি কৈছে যে মই কৈছিলোঁ ৰাষ্ট্ৰীয় সভাপতি আমাৰ দলটোত এনেকুৱা নহয় যে কাৰোবাৰ MPৰ পুত্ৰই MP হ'ব নোৱাৰে বা মন্ত্ৰীৰ পুত্ৰই মন্ত্ৰী হ'ব নোৱাৰে আপুনিতো নীতিন নবীন ডাঙৰীয়াৰ কথা কৈছে ঠিক তেনেকৈ আমাৰ সুষমা স্বৰাজৰ ছোৱালী বানসুৰাজ স্বৰাজো আছে কিন্তু তেখেতসকলে দলটো নিৰ্ধাৰণ কৰা নাই মই কৈছোঁ যে সভাপতিৰ আসনখন অলংকৃত কৰিছে কংগ্ৰেছত হৈছে কি কংগ্ৰেছৰ পুত্ৰইহে সোনিয়া গান্ধীৰ পুত্ৰইহে সভাপতি হ'ব পাৰিব কিন্তু সুষমা স্বৰাজে সভাপতি হৈ তেখেতে ডাঙৰীয়ানী সভাপতি হৈ সভাপতিৰ পদত ছোৱালী অধিষ্ঠিত হোৱা নাই গতিকে দলটোত আহি এজন MP হোৱা MLA হোৱা যোগ্যতাৰ ভিত্তিত হ'ব পাৰে কিন্তু দলৰ তেখেতসকলেই নীতি নিৰ্ধাৰক নহয় আমি গণতান্ত্ৰিক পৰম্পৰাৰে দলৰ নীতি নিৰ্দেশনা নিৰ্ধাৰণ কৰা হয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221